Hello everyone, welcome back to my channel. অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো এয়া চাওকচোন অটোৰ পিছফালে মানুহজনে কেনেকেনো চাই আছে। ভাবিছে এজনীয়ে যে কি কৰিছে কেমেৰাটো অন কৰি অটোত ন। যি কি নহওক ব্লগ কৰিছোঁ যিহেতু কৰিবই লাগিব। তো এতিয়া কলেজলৈ গৈ আছোঁ। তো এয়া চাওকচোন আহিও পাই গ'লোঁ আমাৰ কলেজ। আজি বেছি সোনকালে আহি পালোঁ নেকি। কেইজনীমানহে আহিছিলে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মানে ইংলিছ ডিপাৰ্টমেণ্টৰ ময়ে প্ৰথম আহি পালোঁ। তো সেইকাৰণে পুৰণা ক্লাছটোতে আমাৰ যোনটো পুৰণা ডিপাৰ্টমেণ্ট হয় ইয়াতে ৰখি আছোঁ বাকীকেইজনীৰ কাৰণে। ক্লাছ কিন্তু নতুন ডিপাৰ্টমেণ্ট মানে ওপৰত যোনটো নতুন ক্লাছ হয় তাতহে আছে আজি। তো মই ইয়াতে বহি ৰখি আছোঁ একেলগে ওপৰলৈ যাম বুলি। তাৰপিছত অকণমান ডিটক্স পানীকে খাই ল'লোঁ। আজি চাওকচোন ডিটক্স ৱাটাৰত কি আনিছোঁ, চিয়া চিডছ অকণমান দি আনিছোঁ বিটৰুটৰ লগত। এইটো স্কিনৰ কাৰণে বহুত ভাল হয় বিটৰুট পানীটো খালে। তো ডিটক্স যদি আপোনালোকে খাবলৈ বিচাৰে বিটৰুট দি নিশ্চয় খাব। স্কিনৰ কাৰণে চুলিৰ কাৰণে চবৰ কাৰণেই ভাল আৰু হেল্থৰ কাৰণেতো ভালেই। তো ৰখোতে মোৰ আমনিয়ে লাগি গ'ল, ইমানেই দেৰি কৰিলে ন আজি। মই সদায় দেৰি কৰোঁ কিন্তু আজি কি নহ'ল দেখিছেই ন, আহি পাই ৰখি আছোঁ। এইফালে ফেনখন চলাই মই অকণমান শুয়ে গ'লোঁ। কাৰেণ্ট নাছিলে, কলেজত ইনভাৰ্টাৰতহে চলি আছে ফেনকেইখন। তো মই অকণমান দেৰি শুয়ে ল'লোঁ। তাৰপিছত আহি পালেহি আৰু লগৰকেইজনীও লাহে লাহে। তাৰ আগতে মই অকণমান দেখুৱাই দিছোঁ এয়া চাওকচোন হোষ্টেলৰ ছোৱালী হয় এইকেইজনী। এজনী আহি আছে যে বাকী কোনো অহাই নাই আৰু বতৰটো দেখিছেই ন। তো ক্লাছ কৰোঁতে মানে এয়া চাওকচোন কি দৃশ্য দেখিলোঁ। এয়া মই কৰা নাই পিছে দেই, লগৰ এজনীয়েহে কৰিছিলে। এয়া চাওকচোন আপোনালোকে দেখিলেনে বাৰু কি যে হয় ন, দেখি আচৰিত লাগি গ'ল। কিন্তু ওপৰলৈ অকণমান দেৰি চাই দিলোঁ, চকু পানী ওলাই থাকিল, বহুত দেৰি বিষ হৈ থাকিল, লাহেকৈহে ভাল হ'ল। তাৰপিছত ক্লাছ হোৱাৰ পিছত আইচক্ৰীম খাই ল'লোঁগৈ কেণ্টিনৰ পৰা আমি দুজনীয়ে দেখিছেই ন। খাই মেলি মই আহিলোঁ ওলাই। এইটো পাৰ্চ মোৰ লগৰজনী কেণ্টিনত পাহৰি গৈছিলে তাই, তো লৈ আনিলোঁ মই তাইক দিবলৈ। দি মেলি পংকজক মাতিলোঁ কাৰণ মোৰ গাটো ইমান ভাল লগা নাছিল। তাক ক'লোঁ থৈ আহিবলৈ ঘৰলৈ। আৰু কম্পিউটাৰ ক্লাছ আজি নাযাওঁ কাৰণ ইমান এটা গাটো ভাল লগা নাই। তো আহিয়ে গা চা ধুই ল'লোঁ, মায়ে নেমু চৰ্বত বনাই দিয়া দেখিছেই ন। তো মই খাই লৈছোঁ এতিয়া। তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা যদি এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এণ্ড শ্বেয়াৰো কৰি দিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই। আৰু সেয়া যে কি হ'ল সেইটো আপোনালোকে জানে যদি জনাব। তাৰপিছত মই বইল ভাত অকণমান খাই আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ।